38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অপ্ৰতিৰোধ্য অসম দল। অসমৰ পদকৰ সংখ্যা 9টালৈ বৃদ্ধি। শুক্ৰবাৰে উচু সাঁতোৰ ভাৰোত্তোলনত পদক লাভ। প্ৰত্যাশিতভাৱে চলিত 38 সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক পদক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ ভাৰোত্তোলক, উচু আৰু সাঁতোৰ খেলুৱৈয়ে। শুক্ৰবাৰে প্ৰতিযোগিতাৰ চতুৰ্থ দিনা সাঁতোৰত অসমৰ শুভাংশিনী প্ৰিয়দৰ্শিনীয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰোত্তোলনত দিতিমণি সোণোৱালে ৰূপ তথা সিদ্ধান্ত গগৈয়ে অৰ্জন কৰে ব্ৰঞ্জৰ পদক। ইফালে উচুত অসমৰ পদক অৰ্জনৰ জয়যাত্ৰা অব্যাহত ৰাখি মহিলাৰ তাওলু শাখাত ৰূপ দখল কৰে পদ্মিনী নাৰ্জাৰীয়ে। 4 নৱাগত খেলুৱৈৰ এই সাফল্যৰে চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদকৰ সংখ্যা 9টালৈ বৃদ্ধি পালে। ডেৰাডুনৰ মনাল হলত অনুষ্ঠিত ভাৰোত্তোলনত মহিলাৰ 64 কেজি শাখাত খেলা অসম কন্যা দিতিমণিয়ে স্নেচত 90 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 128 কেজি উত্তোলন কৰি কেৰিয়াৰৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় ক্ৰীড়াতো পদক জয় কৰিবলৈ সক্ষম হয়। ইফালে পুৰুষৰ 67 কেজি শাখাত অসম সন্তান সিদ্ধান্ত গগৈয়ে মুঠ 281 কেজি উত্তোলন কৰি লাভ কৰে ব্ৰঞ্জৰ পদক। তেওঁ স্নেচত 123 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 158 কেজি উত্তোলন কৰি ক্ৰমাগত দ্বিতীয়খন ৰাষ্ট্ৰীয় ক্ৰীড়াতো পদক জয়ৰ কৃতিত্ব অৰ্জন কৰিলে। আনহাতে হালদিৱানীত চলি থকা সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনাৰ হতাশাৰ পাছত শুক্ৰবাৰে অসম কন্যা শুভাংশিনী প্ৰিয়দৰ্শিনীয়ে ৰূপৰ পদক লাভ কৰি নতুন আশা কঢ়িয়াই আনিছে। মহিলাৰ 800 মিটাৰ ফ্ৰী ষ্টাইলত নৱাগত প্ৰিয়দৰ্শিনীয়ে অসমক উপহাৰ দিলে প্ৰথমটো পদক। তদুপৰি ডেৰাডুনৰ কাঞ্চনজংঘা হলত অনুষ্ঠিত উচু ইভেণ্টত শুক্ৰবাৰে অসমে এটা ৰূপ লাভ কৰাৰ উপৰি আন এটা ৰূপৰ পদক নিশ্চিত কৰিলে। মহিলাৰ তাওলু শাখাৰ গুঞ্চু ইভেণ্টত 7.60 পইণ্টেৰে ৰূপ দখল কৰে পদ্মিনী নাৰ্জাৰীয়ে। উচুত এয়া অসমৰ পঞ্চমটো পদক। বৃহস্পতিবাৰে অসম দলৰ হৈ চানমা ব্ৰহ্মই ৰূপ লাভ কৰাৰ লগতে অসমৰ আন 3গৰাকী খেলুৱৈয়ে ছেমিত প্ৰৱেশ কৰি নিশ্চিত কৰিছিল পদক। শুক্ৰবাৰে 3গৰাকীয়ে ছেমিফাইনেলত অৱতীৰ্ণ হ'লেও কেৱল 75 কেজি চান্দা ফ্ৰী ষ্টাইলত খেলা ক্ষুদ্ৰা পাংগিঙে পঞ্জাৱৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ বিপৰীতে ছেমিত পৰাস্ত হৈ ব্ৰঞ্জ জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়া বড়ো আৰু ইলিনা ৰাভাই। ইয়াৰ সমান্তৰালভাৱে বেডমিণ্টনৰ মহিলাৰ দলীয় শাখাৰ ছেমিফাইনেলত ঈশাৰাণী বৰুৱা নিজৰ একক শাখাৰ মেচত জয় হয় যদিও অসম উত্তৰাখণ্ডৰ বিৰুদ্ধে 3-1ত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে। একেদৰে শ্বুটিঙৰ ফাইনেলত হৃদয় হাজৰিকা তথা ৰোড চাইক্লিঙত চয়নিকা গগৈয়েও পদকৰ পৰা বঞ্চিত হয়। বিপৰীতে যোগাসনত অসমৰ পদক জয়ৰ সম্ভাৱনা বৃদ্ধি হৈছে। শীৰ্ষ 5ত থাকি শনিবাৰে ফাইনেল খেলিব অসমে। শনিবাৰে প্ৰতিযোগিতাৰ পঞ্চম দিনা অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁয়ে অভিযান আৰম্ভ কৰাৰ লগতে অসমৰ পুৰুষ ফুটবল দলেও দ্বিতীয়খন মেচ খেলিব। 200 মিটাৰ বাটাৰফ্লাইত খেলিব আস্থা চৌধাৰীয়ে। ইফালে আৰ্চাৰী আৰু লনবল শনিবাৰৰ পৰা আৰম্ভ হ'ব, য'ত অসমৰ পদক জয়ৰ পূৰ্ণ সম্ভাৱনা আছে। ক্ৰীড়া অনুৰাগীৰ আশা, উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পঞ্চম দিনটোত অসমলৈ আহক পদকৰ বৰষুণ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।